এইবাৰ আজমলক উভতি ধৰিলে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে। আজমলে কৰা তোলঙা মন্তব্যত ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সম্প্ৰতি ৰাজ্যখনত পতিপত্নীৰ অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতিয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ সুৰে সুৰ মিলাই আজমলেও এণ্ট্ৰি মাৰিছে, কিয়নো বিভিন্ন সময়ত উত্থাপন হৈ অহা অভিযোগ অনুসৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই ৰাজনৈতিকভাৱে সংকটত পৰে তেতিয়াই অপ্ৰয়োজনীয় আৰু অশ্লীল বক্তব্যৰে সংবাদ জগতৰ শিৰোনাম দখল কৰি হিমন্ত বিশ্ব শৰ্মাক উদ্ধাৰ কৰিবলৈ সংকটমোচকৰ ৰূপত অৱতীৰ্ণ হয় AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। वकील गगৈ पत्नी बुढ़ा बेटी तई আমি কি কোনো একজন জোয়ান পত্নীর মাতা আমি মাতিম। আমি ইমান বুড়ো হয়েছে তথাপিও তো মন মতে জোয়ান है ना। वकील पत्नीर पत्नी बुढ़ी এই বুঢ়ী লৈ মই কি মন্তব্য কৰিম। ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নথকা বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা গীতাশ্ৰী তামুলীক অপ্ৰয়োজনীয় আৰু অনাকাংক্ষিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কৰা অশুভনীয় বক্তব্যই ৰাজ্যৰ বৌদ্ধিক মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এইবাৰ বদৰুদ্দিন আজমলক উভতি ধৰিছে ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে। শুনাই লৈছো আজিজুৰ ৰহমানৰ সবিশেষ মন্তব্য। যোৱাকালি আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখা পালো যে AIUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবে ৰাজ্যৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈদেৱৰ পত্নী তথা বি বৰুৱা কলেজৰ অধ্যাপিকা ডক্টৰ গীতাশ্ৰী তামুলী ডাঙৰীয়ানীক উদ্দেশ্য কৰি তেখেতে কিছুমান অদ্ভুত মন্তব্য আগবঢ়াইছে। এজন মৌলানা মানুহৰ মুখত, এজন বয়োজ্যেষ্ঠ মানুহৰ মুখত এনেকুৱা ধৰণৰ মানে অদ্ভুত শব্দ বা এনেকুৱা ধৰণৰ বাক্য মানে পৰিবেশন হোৱাটো আমি কোনো পদ্ধতি এইটো মানি ল'ব পৰা নাই। এনেকুৱা ধৰণৰ অশালীন কথা ৰাজহুৱাভাৱে এটা ৰাজনৈতিক দলৰ সভাপতিয়ে তিনিবাৰকৈ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, দুবাৰকৈ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। গতিকে এজন মানে সমাজৰ এজন প্ৰভাৱশালী ব্যক্তি এজনে তেখেতৰ মুখত এনেকুৱা অশালীন মন্তব্য অহাটো আমি কোনো পদ্ধতি গ্ৰহণযোগ্য কৰিব পৰা নাই। আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক আহ্বান কৰিছোঁ যে আপুনি কিমান নিজ চিন্তাধাৰাৰ মানুহ, এই কথাটো আৰু দ্বিতীয়বাৰ আৰু ৰাইজৰ আগত আপুনি প্ৰকাশ নকৰিব। আমি ভাবা নাছিলোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে এনেকুৱা ধৰণৰ নিজ চিন্তা নিজ কথা ক'ব পাৰিব বুলি। গতিকে আমি তেখেতক সকীয়াব বিচাৰিছোঁ যে পৰৱৰ্তী দিনত গীতাশ্ৰী তামুলী ডাঙৰীয়ানীকেই নহয়, আমি বুজি পাইছোঁ যে এই কথাৰ দ্বাৰাই তেওঁ গোটেই অসমৰ মহিলা জাতিক, নাৰী জাতিক অপমান কৰিছে। গতিকে আমি তেখেতক ক্ষমা খুজিব কাৰণে আহ্বান কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ভুলৰ পুনৰাবৃত্তি তেওঁ নকৰিব বুলি ৰাজহুৱাকে তেওঁ ক'ব লাগে। কাৰণ এগৰাকী মহিলাক আমি সকলোৱে সন্মান কৰাটো উচিত। ৰাজনৈতিকভাৱে কিবা ক'ব লগা আছে, অখিল গগৈদেৱৰ বিৰুদ্ধে কওক, ৰাইজৰ দলৰ বিৰুদ্ধে কওক বা গীতাশ্ৰী তামুলী ডাঙৰীয়াক লৈ যি বিতৰ্ক চলিছে সেই বিতৰ্ক সম্পৰ্কে যদি তেখেতৰ কিবা ক'ব লগা আছে সেই ধৰণে কথাবিলাক কওক, শালীনতা ৰক্ষা কৰি কথাবিলাক কওক। কিন্তু আজি যোৱাকালি তেখেতে যি মন্তব্য কৰিছে এই মন্তব্য কোনো কাৰণতে এজন সভ্য মানুহৰ মন্তব্য হ'ব নোৱাৰে। এজন চৰম অশালীন মন্তব্য কৰিছে। চৰম অশালীন মন্তব্য কোনে কৰিব পাৰে? যিজন মানুহৰ ভিতৰত মানে সভ্যতাৰ কোনো ধৰণৰ চিন চাপেই নাই। মৌলানা হ'ব পাৰে, তেওঁ ধৰ্মীয় গুৰু হ'ব পাৰে, তেওঁ নিজকে সমাজৰ বহুত ব্যাগম এজন ডাঙৰ নেতা বুলি প্ৰতিষ্ঠিত কৰিব পাৰে, কিন্তু তেখেতৰ চিন্তা চৰ্চাটো কিমান নিম্ন খাপৰ সেই কথাটো যোৱাকালি প্ৰকাশ পাই গৈছে। গতিকে মই তেখেতক পুনৰাই কৈছোঁ যে আপুনি ৰাজহুৱাভাৱে অসমৰ মহিলা সমাজৰ সন্মুখত আপুনি ক্ষমা খোজক যে মই এনেকুৱা ধৰণৰ আৰু কোনো ধৰণৰ বক্তব্য নাৰাখোঁ। আৰু দ্বিতীয় কথা হৈছে যে আমি তেখেতক আহ্বান কৰোঁ যে সমগ্ৰ অসমৰ মহিলা সমাজৰ আগত তেওঁ ক'ব লাগে যে পুনৰাবৃত্তি এনেকুৱা ধৰণৰ কথাৰ কোনোদিন পুনৰাবৃত্তি তেওঁ নকৰিব। এই আহ্বান তেখেতক ৰাখিছোঁ। আৰু আমি দেখা পাইছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া সদায় এনেকুৱা ধৰণৰ নিম্ন ৰুচি সম্পন্ন কথাবিলাক কৈ ৰাজনীতি কৰিব বিচাৰে সমগ্ৰ অসমবাসীক। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া যিসকলে ভাল পায় আমি তেখেতসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে ভাল পোৱা নেতাজনক আপোনালোকে ক'ব লাগে যে এনেকুৱা নিম্ন ৰুচি সম্পন্ন কথা যাতে তেখেতে ৰাজহুৱাভাৱে কেতিয়াও নকয়, এই কথাটো আপোনালোকে অনুৰোধ কৰক।